নমস্কাৰ মই জুনমণি হাজৰিকা বহুদিন বিৰতিৰ পাছত আচলতে আপোনালোকৰ মাজলৈ লৈ আহিছোঁ পুনৰ এটি নতুন ভিডিঅ' আপোনালোক এইখিনিতে জনাও যেহেতু আমাৰ অসমবাসীৰ কাৰণে বহুত বেছি এটা ভাল খবৰ কিয়নো কিয় ভাল খবৰ সেয়া আপোনালোকক সবিশেষ জনাম গতিকে আপোনালোকে ভিডিঅ'টোৰ লগত জড়িত হৈ থাকিব এইখিনিতে আপোনালোকক জনাও যেহেতু অসমীয়াত এষাৰ কথা আছে যে বুকাৰ মাজতহে পদুম ফুলে এই কথাষাৰ কিয় কৈছোঁ গতিকে আপোনালোকে ভিডিঅ'টোৰ লগত জড়িত হৈ থাকিব পোনপ্ৰথমে আপোনালোকক জনাও আচলতে মই শাৰীৰিক অসুস্থতাৰ কাৰণে কিছুমান নিমন্ত্ৰণ আছে ৰক্ষা কৰিব পৰা নাই গতিকে ভিডিঅ'টো মই ঘৰৰ পৰা আৰম্ভ কৰিছোঁ কি হয় কি নহয় সকলোখিনি জনাম গতিকে ভিডিঅ'টোৰ লগত জড়িত হৈ থাকিব বুকাৰ মাজতহে পদুম ফুল ফুলে এই কথাষাৰ এই কাৰণে কৈছোঁ কিয়নো আমাৰ গোলাঘাটৰ থোৰাজানৰ বহুত ভিতৰুৱা অঞ্চলৰ এজন ভাইটি আচলতে তেওঁ হৈছে সপোন বৰা গতিকে সপোন বৰা আচলতে আমাৰ অসমবাসীৰ কাৰণে এই বিহুৰ বতৰত এটা ধুনীয়া অসমীয়া আধুনিক গীত আপোনাৰ কাৰণে মুকলি কৰি দিছে আপোনালোকক জনাও এয়া আপোনালোকে দেখিবলৈ পাইছে সপোন বৰা আৰু ৰশ্মি গগৈ কণ্ঠত আমাৰ অতি মৰমত আচলতে তেওঁ এটা গীত আচলতে মুকলি কৰি দিছে আজি শুভমুক্তি হৈছে কি কৰো ক গতিকে এয়া দেখিবলৈ পাইছে এবাৰ মই আপোনাক ওচৰৰ পৰা দেখাই দিছোঁ যেহেতু এটি সুন্দৰ গীত আপোনালোকক জনাও যেহেতু অসমীয়া আধুনিক গীত তেওঁ মুকলি কৰি দিছে গীতটিত আচলতে কণ্ঠদান কৰিছে সপোন বৰা আৰু ৰশ্মি গগৈ তেনেকৈ আচলতে মিউজিক কৰিছে হীৰক নাথ বাঁহী কৰিছে কৈলাশ ৰাভা এনেকৈ ডিজাইন মনোজ কলিতা আৰু লগতে সুৰ দিছে ৰুণিত প্ৰশান্ত আচলতে এটি বহুত সুন্দৰ গীত এয়া আপোনালোকক জনাও যিহেতু সপোন বৰা আচলতে সপোন বৰাই বহুত কষ্টৰ ফলত তেওঁ পোনপ্ৰথমবাৰৰ কাৰণে এটি সুন্দৰ গীত ৰাইজৰ কাৰণে মুকলি কৰি দিছে গতিকে আপোনালোকক যিহেতু মই দেখাইছোঁ আৰু মই সবিশেষ আচলতে মই ডেছক্ৰিপশ্যনত দি দিছোঁ গতিকে আপোনালোকে এবাৰ শুনি চাব গীতটি তেওঁ কেনেদৰে কণ্ঠদান কৰিছে বহুত এটি সুন্দৰ গীত আপোনালোকক জনাও পুনৰ বহুত এটি সুন্দৰ গীত তেওঁ মুকলি কৰি দিছে বিহুৰ বতৰত গতিকে সকলোৱে ভিডিঅ'টো চাব আৰু লগতে তেওঁ কৰা গীতটি এবাৰ শুনি চাব সকলোৱে লাইক কৰিব কমেণ্ট কৰিব কেনেকুৱা পাইছে জনাব আৰু সকলোৱে তেওঁক এতিয়া যিহেতু এই জগতত তেওঁ পোনপ্ৰথমবাৰৰ কাৰণে খোজ দিছে গতিকে আপোনালোকে সকলোৱে তেওঁক মৰম কৰিব আশীৰ্বাদ দিব তেওঁ যাতে কষ্টখিনি সাৰ্থক হয় আমার মাঝে উপস্থিত আছে ফলবনী আঞ্চলিক ছাত্ৰ শ্ৰদ্ধা জনাইছোঁ আজি আপোনালোকে ইয়াত মৰি আহি আপোনালোকৰ আৰু এজন মানুহ পৰিশ্ৰম নাই বহুত মানুহ আছে উপস্থিত থকা প্ৰতিগৰাকী চলাই নিবৰ বাবে সন্মানীয় বিপুল বৰাক আহ্বান জনালোঁ ছাত্ৰমুক্তি সংগ্ৰহ সমিতিৰ সহকাৰী সম্পাদক পিণ্টু গগৈ ডাঙৰীয়া কামনা কৰিছোঁ আৰু তেখেতৰ ভৱিষ্যতে উজ্জ্বল ভৱিষ্যত কামনা কৰি সাংস্কৃতিক ক্ষেত্ৰখনত যাতে তেখেত সুদূৰ ভৱিষ্যতে আগুৱাই যাব পাৰে তাৰে কামনা কৰি মই মোৰ চমু বক্তব্য পুনৰ তেখেতক শুভেচ্ছা জনাই মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ ধন্যবাদ জয় অসম দাদাহঁতৰ বা তেওঁলোকৰ মানে প্ৰেৰণাৰ মানে উৎস হৈ থাকি আৰু আমাৰ বিভিন্ন সন্মুখত বহুমান আছে সকলোৱে যাতে আপোনালোকৰ অঞ্চলৰ পৰা আপোনালোকৰ दिन माहे करियो मना বছর বাগরিলে ও ময়না দিন মাহে করিও ময়না বছর বাগরিলে ও ময়না বসন্ত খুলি বসাই ভাই
কথাখিনি লিখিলে আৰু মিউজিক কৰিছে আমাৰ হিৰকনা গুৱাহাটীতে মই ৰেকৰ্ডিং কৰিবলৈ গ'লোঁ মানে তেনেকৈ আগবাঢ়িলে গীতটো মেইন কৃতিত্ব ব্যৱস্থাপনা গোটেইখিনি কৰিছে আমাৰ বিতুপন দা লগত মোৰ বিপুলাই বহুতখিনি মোক সহায় কৰে মোৰ জ্যেষ্ঠ ভাতৃ বহুতখিনি মোক ভাল পায় বহুতখিনি মৰম কৰে বহুত মৰম আছে মোৰ প্ৰতি আৰু এনেকৈ যাতে নেক্সট বাৰ আকৌ যাতে পৰিকল্পনা কৰিব আৰু ফাৰ্ষ্ট গান এইটো এনেকুৱা হৈছে নাজানো ৰাইজে মানে দৰ্শকে যাতে ভাল পায় নেক্সট বাৰ যাতে আকৌ পুনৰ এটা মই কৰিবলৈ উৎসাহ উদ্দীপনা পাওঁ অৰ্থটো যথেষ্ট আছে অৰ্থৰ কাৰণে মই বহুতখিনি মই পিছ পৰি আছিলোঁ একচুৱেলি যিখিনি খেতিৰ লগত জড়িত ইমানখিনিতো সম্ভৱ নহয় সেইকাৰণে নিজে ভাবিলোঁ নিজে যেতিয়া কলেজ আহিলোঁ তাৰপিছত নিজে বহুতখিনি য'তত গ'লোঁ মই এবাৰতো হেৰিলৈ গৈছিলোঁ বাহিৰলৈ গৈছিলোঁ চেন্নাইলৈ গৈছিলোঁ তাৰপিছত তাৰ পৰা আহি মই এতিয়া বৰ্তমান মোৰ ৰাধা মেডিকেল গোলাঘাটৰ তাতে মই কৰ্মনিয়োজিত হৈ আছোঁ তাৰ পৰাই মই উৎসাহ পাইছোঁ অৰ্থৰ কাৰণেও তাৰ পৰাই পাইছোঁ মোৰ শ্ৰদ্ধাৰ মোৰ মালিকে মোৰ মানে প্ৰতিষ্ঠানটোৰ গৰাকী যেতিয়া গৌৰীশংকৰ চন্দ্ৰক মোহিত দা সিহঁতে মোক বহুত উৎসাহ উদ্দীপনা দিয়ে কিন্তু সেইটো মানিব লাগিব আৰু বহুতখিনি মোৰ ভাল লাগিছে আজি এইখিনি সকলোখিনি ইমানখিনি মোৰ অনুৰোধ ৰক্ষা কৰি আহিলে তেনেকৈ আগবাঢ়িছোঁ নাজানো কি ৰাইজে মানে দৰ্শকে কেনেকুৱা পায় ৰেকৰ্ডিং গুৱাহাটীত কৰিছিলোঁ মোৰ অংকিতা বুলি কয় সেইজনে গোটেইখিনি সেইজনক দি দিছোঁ বাকীখিনি মেনেজমেণ্ট আৰু মোৰ লগত গৈছে ৰশ্মি তাই বহুত ধুনীয়া গৈছে মোৰ লগত তাই থাকে গুৱাহাটী কমাৰ্চ কলেজত পঢ়ে কিন্তু তাই ঘৰ উত্তৰ লখিমপুৰত ভৱিষ্যত পৰিকল্পনা কিবা আছে নেকি এই গানটোক লৈ ভিডিঅ' কৰাৰ নিশ্চয় মই এই গীতটোৰ মই ভিডিঅ' কৰাৰ পৰিকল্পনা কৰিছিলোঁ কিন্তু মোৰ হঠাৎ কি হয় মানে মই ছোৱালীখিনি কিছুমান ক্ষেত্ৰত অকণমান দুখ দিয়া নিচিনাও লাগিলে ছোৱালীখিনি মই বন্দবস্ত কৰিলোঁ যে তোমালোকে গ্ৰুপ ডান্সটো মই PKB বুলি কয় PKB ইউটিউবাৰ এইটো ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰ মানে ছ'চিয়েলৰ ইনষ্টাগ্ৰামৰ ছ'চিয়েলৰ সিহঁতকো মই গোটেইখিনি হৈ গৈছিলে মানে কেমেৰামেন কোন কৰিঅ'গ্ৰাফাৰ কোনে কৰিব গোটেইখিনি হৈ গৈছিলে আৰু মোৰ শুভাকাংক্ষীসকলক জনাওঁ যিসকলে এই গীতটি আচলতে শুনিব বিচাৰে তেনেহ'লে আপোনালোকে ইউটিউবত গৈ সপোন বৰা অফিচিয়েলত চাব পাৰে আৰু লগতে আপোনালোকে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব লগতে লাইক কৰিব কমেণ্ট কৰি জনাব গতিকে বহুত বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো আৰু আপোনালোকে এইখিনিতে মোৰ শুভাকাংক্ষী সকলোকে জনাওঁ যিসকলে মোৰ এই ভিডিঅ'টো মোৰ ইউটিউব চেনেলত চাই আছে তেনেহ'লে আপোনালোকে মোৰ চেনেলটো যিসকলে ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব আৰু যিসকলে মোৰ এই ভিডিঅ'টো পেজত চাই আছে তেনেহ'লে আপোনালোকে পেজটো ফ'ল' কৰি দিবলৈ নাপাহৰিব যিহেতু সপোন বৰা নতুন এটি প্ৰথম খোজ আচলতে গতিকে সকলোৱে তেওঁক মৰম দিব আশীৰ্বাদ কৰিব তেওঁ যাতে কষ্টখিনি সাৰ্থক হয় এয়া আপোনালোকৰ পৰা আপোনালোকৰ ওচৰত আচলতে এটি অনুৰোধ গতিকে বহুত বেছি ভিডিঅ' দীঘলীয়া নকৰোঁ পুনৰ নতুন এটি ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিম ধন্যবাদ